হয় আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ উদ্যোগত আজি অসমৰ একেবাৰে সীমামৰীয়া অৰুণাচল আৰু অসমৰ একেবাৰে দাঁতি কাষৰীয়া আমাৰ এই জাগুন একেবাৰে জাগুন অৰুণাচল সমীপত এই জাগুন অৱস্থিত আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি তথা আদিবাসীসকলৰ জাতীয় পিতা স্বৰ্গীয় জাষ্টিন লাকৰা দেৱৰ নৱম মৃত্যু তিথি পালন কৰা হৈছে। আপোনালোকে জানে 1996 চনত লাৱাৰ আছামত যেতিয়া গোষ্ঠীগত সংঘৰ্ষ হৈছিল মোৰ দেন 8,000 আদিবাসীসকলক এই গোষ্ঠীগত সংঘৰ্ষৰ ফলত আত্মবলিদান মৃত্যু হৈছিল, যাৰ পৰিণতিত এই 8,000 আদিবাসী জনগোষ্ঠীৰ পবিত্ৰ তেজৰ পৰা এই পবিত্ৰ সংগঠন জন্ম হৈছে। আৰু 2 জুলাই 1996 2 জুলাইত এই পবিত্ৰ সংগঠন জন্ম হৈছিল আৰু ইয়াৰ জন্মদাতা প্ৰতিষ্ঠাপক সভাপতি স্বৰ্গীয় জাষ্টিন লাকৰা দেৱ আছিল আৰু সম্পাদক এতিয়া বৰ্তমান আছে জোসেফ মিঞ্চ। গতিকে আজি স্বৰ্গীয় জাষ্টিন লাকৰা দেৱৰ নৱম বাৰ্ষিক পুণ্যতিথিৰ দিনাই আমি বৰ্তমান শাসনাধিষ্ঠ অসম চৰকাৰক আমি ক'ব খুজিছো যে জাষ্টিন লাকৰা দেৱৰ যি সপোন আছিল অসমত বসবাস কৰা আদিবাসীসকলৰ সৰ্বাংগীন উন্নয়ন আৰু বিকাশ, যি সাংবিধানিক অধিকাৰ আৰু সুৰক্ষাৰ কাৰণে যি মন লৈ এই সংগঠনটোক জন্ম দিছিল, সেই তেখেতৰ আধৰুৱা যিবিলাক কাম আছে এই আধৰুৱা কাম বৰ্তমান যিসকল আদিবাসী ছাত্ৰ সন্থাৰ নেতৃত্ব বহন কৰি আছে তেওঁলোকৰ নেতৃত্বত নিশ্চয় এদিনাখন পূৰণ হ'ব। আপোনালোকে জানে অসমত বসবাস কৰা আদিবাসীসকলে সাংবিধানিক যি অধিকাৰ আছে, জন্মগত অধিকাৰ, জনজাতিকৰণৰ মৰ্যাদাৰ পৰা কিন্তু বঞ্চিত হৈ আছে। অসমত বসবাস কৰা আদিবাসীসকল হয় এছটিত পৰিব নহয় এছচি, কিন্তু অসমত বসবাস কৰা আদিবাসীসকলক OBC চাৰ্টিফিকেট দিছে। OBC চাৰ্টিফিকেট দিও তাত জাতিগত যিটো প্ৰমাণ পত্ৰ দিয়ে তাত কিন্তু TGL টি গাৰ্ডেন লেবাৰিয়াৰ নহলে TGT টি গাৰ্ডেন ট্ৰাইব বুলি দিছে। এইটো কিন্তু কেতিয়াও আমি আদিবাসী ছাত্ৰ সন্থা মানি নলওঁ। আমি হয় মই জাৰ্নেল মিঞ্চ, মই উৰাং জনগোষ্ঠীৰ হয়, মোৰ ট্ৰাইব উৰাং, মোৰ সাবকাষ্ট মিঞ্চ হ'ব, ঠিক জাতি বা উপজাতি ট্ৰাইব বা সাব ট্ৰাইব বা কাষ্ট বা সাব কাষ্টৰ নামতহে আমি জাতিগত প্ৰমাণ পত্ৰ আমি বিচাৰিছো। এইটো স্পষ্ট কথা আমি ক'ব খুজিছো। আমি কোনো কামৰ ভিত্তিত আমি জাতিগত প্ৰমাণ পত্ৰ বিচৰা নাই। আজি অসমত চাব যে যিসকল বাগানত বসবাস কৰে তেওঁলোকক কি দিয়ে, টি ট্ৰাইব অৰ্থাৎ চাহ জনজাতি বা চাহ জনগোষ্ঠী বুলি জাতিগত প্ৰমাণ পত্ৰ, আৰু যিসকলে গাঁৱত থাকে তেওঁলোকক প্ৰাক্তন চাহ জনগোষ্ঠী বা চাহ জনজাতি বুলি দিয়ে, বা TGL XTGL বা XTGT বুলি দিয়ে। এইটো কিন্তু আদিবাসী ছাত্ৰ সন্থা আমি কেতিয়াও মানি নলওঁ। আমি জাতি বা উপজাতি, কাষ্ট বা সাব কাষ্ট বা ট্ৰাইব বা সাব ট্ৰাইবৰ নামতহে আমি জাতিগত প্ৰমাণ পত্ৰ বিচাৰিছো। স্পষ্ট কথা।